প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকলৈ লৈ আনিছোঁ এটি নিয়োগৰ বতৰা আৰু এই নিয়োগৰ বতৰা জড়িত হয় শিৱসাগৰ বিশ্ববিদ্যালয়ৰ লগত। শিৱসাগৰ বিশ্ববিদ্যালয়ত বিভিন্ন বিষয়ৰ এছিষ্টেণ্ট প্ৰফেচৰ গেষ্ট ফেকাল্টি পদ খালী হৈছে। ইয়াৰ বাবে মাত্ৰ সেই নিৰ্দিষ্ট বিষয়ত মাষ্টাৰ ডিগ্ৰী থাকিলেই হ'ল বা পষ্ট গ্ৰেজুৱেশ্যন আৰু বিভিন্ন বিষয়ৰ পদ খালী। গতিকে আহক ইয়াৰ বিষয়ে মই আৰু অধিক আপোনালোকক জনাবলৈ চেষ্টা কৰোঁ। Walk-in interview is scheduled for engaging guest faculties temporary হ'ব বিভিন্ন একাডেমিক ডিপাৰ্টমেণ্ট বিশ্ববিদ্যালয় শিৱসাগৰ বিশ্ববিদ্যালয়ত 2026 চনৰ বাবে। আৰু যদি আপুনি এলিজিবল হয় ইণ্টাৰভিউলৈ যাব লাগিব, লগত এপ্লিকেশ্যন প্ৰেছক্ৰাইব ফৰ্মেটত নিব লাগিব আৰু লগত যিমান যি আপোনাৰ তথ্য আছে সকলোখিনি নিব লাগিব। তাৰ বাহিৰে ইণ্টাৰভিউৰ দিনাখন আধা ঘণ্টা পূৰ্বে তাত গৈ পাব লাগিব আৰু আপোনালোকৰ নিজৰ এপ্লিকেশ্যন আৰু তথ্য পাতি জমা দিব লাগিব। মিনিমাম 55% থাকিব লাগিবই মাষ্টাৰ ডিগ্ৰীত। আৰু যদি নেট নহ'লে স্লেট নহ'লে PhD আছে তেতিয়াহ'লে ডিজাইৰেবল নহ'লেও আপোনালোকে মাষ্টাৰ ডিগ্ৰীত থাকিলে এপ্লাই কৰিব পাৰিব। প্ৰথমটো হৈছে অসমীয়া বিভাগৰ 2টা পদ খালী, বটানী বিভাগৰ 2টা পদ খালী। গতিকে 2 তাৰিখ 1 জানুৱাৰী 2026 আৰু 9টাৰ পৰা 11টা হৈছে অসমীয়া, 11টাৰ পৰা 1টা হৈছে বটানী। কেমেষ্ট্ৰি 3টা পদ খালী, 1 জানুৱাৰী 2026 1ৰ পৰা 3 বজাৰ ভিতৰত। কম্পিউটাৰ ছায়েন্স 4টা পদ খালী, বহুত পদ খালী, 1 জানুৱাৰী 2026 তাৰিখে হ'ব, খালী 3ৰ পৰা 5 বজাৰ ভিতৰত। ইলেক্ট্ৰনিক্স 2টা পদ খালী, 2 জানুৱাৰী 9 পৰা 11 বজাৰ ভিতৰত। এডুকেশ্যন 2টা পদ খালী, 2 জানুৱাৰী 26 চন 11 বজাৰ পৰা 1 বজাৰ ভিতৰত। ইকনমিক্স 2টা পদ খালী, 2 জানুৱাৰী 1 বজাৰ পৰা 3 বজা। ইংৰাজী 3টা পদ খালী, 2 জানুৱাৰী 3 পৰা 5 বজাৰ ভিতৰত। এণ্টাৰপ্ৰিনাৰশ্বিপ আৰু মেনেজমেণ্ট 2টা পদ খালী, 3 জানুৱাৰী 2026 পৰা আৰম্ভ হ'ব, 9 পৰা 11 বজাৰ ভিতৰত। জিঅ'লজি 3টা পদ খালী, 3 জানুৱাৰী 11 পৰা 1 বজাৰ ভিতৰত। হিষ্ট্ৰী 4টা পদ খালী, 3 জানুৱাৰী হ'ব, 1ৰ পৰা 3 বজাৰ ভিতৰত। আৰু মেথমেটিক্স 3টা পদ খালী, 3 জানুৱাৰী হ'ব, 3 পৰা 5 বজাৰ ভিতৰত। পাব্লিক পলিচি এণ্ড ল 1টাই পদ খালী, 5 জানুৱাৰী 9 পৰা 11 বজাৰ ভিতৰত। ফিজিক্স 4টা পদ খালী, 5 জানুৱাৰী 11 পৰা 1 বজাৰ ভিতৰত। পলিটিকেল ছায়েন্স 3টা পদ খালী, 5 জানুৱাৰী 1 পৰা 3 বজাৰ ভিতৰত। ফিলচফি 1টাই পদ খালী, 3 পৰা 5 বজা 5 তাৰিখ। ষ্টেটিষ্টিক্স 3টা পদ খালী, 6 জানুৱাৰী 9 পৰা 11 বজাৰ ভিতৰত। জুলজি 2টা পদ খালী, 6 জানুৱাৰী 11 পৰা 1 বজাৰ ভিতৰত। দিয়ে নিদিয়ে আৰু আপোনাক, কথাটো সিমানেই। আপোনালোকে চাগে গম পালেই। জাষ্ট গৈ সেইদিনাখন গৈ উপস্থিত হ'লেই হ'ল। লগত জেৰক্স কপি এটা ছেট আপোনাৰ ডকুমেণ্টৰ আৰু অৰিজিনেল ডকুমেণ্ট এটা ছেট নিবলৈ নাপাহৰিব আৰু সেইকেইটা মেইন কথা। আৰু মাষ্টাৰ ডিগ্ৰী থাকিলেই হ'ল। নেট বা স্লেট বা PhD থাকিলে প্ৰিফাৰেঞ্চ হ'ব, নাথাকিলে আপোনালোকে এপ্লাই কৰি যদি ইণ্টাৰভিউ ভাল পাৰফৰ্মেঞ্চ কৰে তেতিয়াহ'লে হ'ব পাৰিব আৰু।